নমস্কাৰ। আজি দেশৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ যুগুত কৰা হৈছে। তাৰে ভিতৰত প্ৰথমটো খবৰেই হৈছে এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ। ২৬ৰ বিধানসভা নিৰ্বাচনক লৈ কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে পুৱাই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰীগৰাকীয়ে এই সন্দৰ্ভত কি মন্তব্য কৰিছে বিতংভাৱে সবিশেষ তথ্য চাওঁ আহক। পুনৰ জনাইছোঁ, আহি থকা ২৫ ফেব্ৰুৱাৰী তাৰিখে ঘোষণা কৰা হ'ব নিৰ্বাচনৰ দিন। কিন্তু এইবাৰ নিৰ্বাচন আগতীয়াকৈ ভুলতো নহয়। যোৱাবাৰ যিহেতু ২৭ ফেব্ৰুৱাৰী তাৰিখে ঘোষণা কৰা হৈছিল নিৰ্বাচনৰ দিন, আৰু তাৰে পৰিপ্ৰেক্ষিতত নতুন বছৰত ৰাইজৰ পৰা ২৬ৰ নিৰ্বাচনৰ বাবে আশীৰ্বাদ কামনা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ২৬ৰ নিৰ্বাচনত যাতে পুনৰ এবাৰ চৰকাৰ গঠন কৰাৰ সুযোগ লাভ কৰিব পাৰে মুখ্যমন্ত্ৰীগৰাকীয়ে, তাকে এতিয়া মন্তব্য কৰি ৰাইজৰ পৰা আশীৰ্বাদ বিচাৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। কেৱল ইমানেই নহয়, মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অবৈধ লোকসকলক অৰ্থাৎ বাংলাদেশী মুছলমান লোকসকলক পুছবেক কৰা আৰু উচ্ছেদ চলোৱা কাৰ্যৰ সন্দৰ্ভত কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। আৰু এই সন্দৰ্ভত সবিশেষ তথ্য চাওঁ আহক। পুনৰ জনাইছোঁ, এতিয়া যিহেতু ৰাজ্যত চলি আছে উচ্ছেদ, আগন্তুক ৫ বছৰত বাংলাদেশীৰ বিৰুদ্ধে কেৱল চলিব বৃহৎ পুছবেক একশ্যন। অহা ৫ বছৰত অসমৰ পৰা সৰ্বাধিক হাৰত বিতৰণ কৰা হ'ব বিদেশীক। প্ৰায় ১০ৰ পৰা ১৫,০০০ বিদেশী লোকক কৰা হ'ব পুছবেক। যোৱা ৫ বছৰত বিদেশীৰ বিৰুদ্ধে চৰকাৰে যিহেতু চলাইছিল উচ্ছেদ অভিযান, আৰু তাৰ পাছতেই বেদখলকাৰীৰ হাতৰ পৰা প্ৰতিটুকুৰা চৰকাৰী ভূমি কৰা হৈছিল বেদখলমুক্ত। এয়া মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। ইয়াৰ উপৰিও মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে অসমক বাংলাদেশৰ সৈতে প্ৰত্যাৱৰ্তন চুক্তিৰ প্ৰয়োজন নাই। অহা ৫ বছৰত মুঠতে চৰকাৰে কেৱল পুছবেকহে কৰিব। এনেদৰে এতিয়া মন্তব্য কৰিছে নৱবৰ্ষৰ এই শুভক্ষণত বাংলাদেশীৰ বিৰুদ্ধে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ, কিয়নো ৰাজ্যৰ লাখ লাখ ৰেল যাত্ৰীৰ বাবে জনাব বিচাৰিছোঁ এটা বহুতেই বেছি ব্ৰেকিং নিউজ। কিয়নো শীঘ্ৰেই ৰাজ্যত চলিব গুৱাহাটীৰ পৰা কলকাতা সংযোগী বন্দে ভাৰত স্লিপাৰ ৰেল। ভাৰতৰ প্ৰথমখন বন্দে ভাৰত স্লিপাৰ ৰেল চলাচলৰ অনুমোদন জনাইছে ইতিমধ্যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। আৰু এই দ্ৰুতবেগী ৰেলে দুয়োখন ৰাজ্যৰ যাত্ৰীসকলক বিশেষভাৱে উপকৃত কৰিব। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ফেচবুক যোগে কিছু মুহূৰ্তৰ পূৰ্বে জনাইছে এই ভাল খবৰটো। পৰৱৰ্তী খবৰটো হৈছে ৰাজ্যৰ লাখ লাখ PM কিষাণৰ অন্তৰ্গত প্ৰকৃত হিতাধিকাৰীৰ কাৰণে লৈ আহিছোঁ এই মুহূৰ্তত এটা ব্ৰেকিং নিউজ। কিয়নো শীঘ্ৰেই প্ৰতিগৰাকী কৃষকৰ একাউণ্টত সোমাবলৈ গৈ আছে PM কিষাণৰ ২২ নং কিস্তিৰ ধন। প্ৰতিগৰাকী কৃষকৰ একাউণ্টত পোনপটীয়াকৈ সোমাব ২০০০কৈ টকা। আপুনিও সাজু হওক PM কিষাণৰ ২২ নং কিস্তিৰ ধন লাভ কৰিবলৈ। এইবাৰ নতুন নিয়মেৰে দেশৰ কৃষকৰ একাউণ্টত জমা হ'বলৈ গৈ আছে ২০০০কৈ টকা। আৰু তাৰ বাবে আজিয়ে আপুনি কৰি লওক KYC আপডেট। KYC আপডেট নকৰিলে লাভ নকৰিব আপুনি PM কিষাণৰ ২০০০কৈ টকা। ইতিমধ্যে যিহেতু জালিয়াতিৰে নাম সন্নিৱিষ্ট কৰা হাজাৰ হাজাৰ ভুৱা কৃষকৰ নাম কৰ্তন কৰা হৈছে, লগতে PM কিষাণৰ ২২ নং কিস্তিৰ ধন লাভ কৰিবলৈ সাজু হওক প্ৰকৃত কৃষকসকল। যদিহে আপোনাৰ কিবা উজুৰ আপত্তি আছে তেন্তে আপুনি অভিযোগ দাখিল কৰিব পাৰিব। ইতিমধ্যে হেল্পলাইন নম্বৰ পৰ্যন্ত মুকলি কৰা হৈছে, আৰু সেই নম্বৰটো হৈছে 155261। এই নম্বৰটোত আপুনি যিকোনো মুহূৰ্তত ফোন কৰি অভিযোগ দাখিল কৰিব পাৰিব। দৰ্শকসকল, আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। যদিহে আপুনি এতিয়ালৈকে এই ভিডিঅ'টোত লাইক কৰা নাই তেন্তে এতিয়াই লাইক কৰি দিয়ক। আৰু এনেধৰণৰ খবৰসমূহ প্ৰত্যেক দিনে পাই থাকিবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিবলৈ একেবাৰে নাপাহৰিব। পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ, কিয়নো মৃত্যু এতিয়া সহজ। কিয়নো বনভোজ খাবলৈ গৈ এইবাৰ মৃত্যুক আঁকোৱালি ল'লে এগৰাকী কম বয়সীয়া যুৱতীয়ে, আৰু সেই যুৱতীগৰাকীৰ নাম আছিল প্ৰজ্ঞাশ্ৰী ফুকন। গতিকে বনভোজ খাবলৈ যোৱাৰ পূৰ্বে আপুনি সাৱধানতা অৱলম্বন কৰক। আৰু এই ঘটনাটো ক'ত কেতিয়া কেনেকৈ সংঘটিত হৈছে সবিশেষ তথ্য চাওঁ আহক। পুনৰ জনাইছোঁ, বনভোজলৈ গৈ প্ৰজ্ঞাশ্ৰীৰ সৈতে সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা। জানিব পৰা মতে যোৰহাটৰ বাঘমৰা বনভোজস্থলীলৈ গৈছিল প্ৰজ্ঞাশ্ৰী ফুকন। প্ৰথমতে নদীত হাত ধুবলৈ নামি গৈছিল ছাত্ৰীগৰাকী, আৰু নামি যোৱাৰ পাছতেই পানীত পৰি গৈছিল যুৱতীগৰাকী, আৰু তাৰ পাছতেই নৈৰ পলসত সোমাই মৃত্যু হয় ছাত্ৰীগৰাকীৰ। তাৎক্ষণিকভাৱে JMCH অৰ্থাৎ যোৰহাট মেডিকেল কলেজলৈ নিয়া হয় যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰে প্ৰজ্ঞাশ্ৰীক। ছাত্ৰীগৰাকী আছিল যোৰহাটৰ জগন্নাথ বৰুৱা বিশ্ববিদ্যালয়ৰ স্নাতক মহলাৰ প্ৰথম ষান্মাসিকৰ ছাত্ৰী। পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ, কিয়নো ফেব্ৰুৱাৰী মাহৰ 20 তাৰিখে 1250 টকা নহয়
অৰুণোদয়ৰ বাবদ হিতাধিকাৰীসকলে লাভ কৰিব ৮,০০০ টকা। ইতিমধ্যে যিহেতু এনেদৰে মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই, আৰু এই সন্দৰ্ভত সবিশেষ তথ্য চাওঁ আহক। পুনৰ জনাইছোঁ, অৰুণোদয় আঁচনি লাভ কৰা প্ৰত্যেকগৰাকী মহিলাৰ বাবে লৈ আহিছোঁ এই মুহূৰ্তত এটা ব্ৰেকিং নিউজ। ৰাজ্যৰ লাখ লাখ মহিলালৈ ইতিমধ্যে মুখ্যমন্ত্ৰীয়ে লৈ আহিছে এটা বিশেষ উপহাৰ। প্ৰথমতেই আপোনালোকক জনাওঁ যে এইবাৰ অৰ্থাৎ জানুৱাৰী মাহত কোনো মহিলাই লাভ নকৰিব অৰুণোদয় আঁচনিৰ ১২৫০ টকা, কিন্তু পৰৱৰ্তী মাহত অৰ্থাৎ ফেব্ৰুৱাৰী মাহৰ ২০ তাৰিখে প্ৰত্যেকগৰাকী মহিলাই লাভ কৰিব অৰুণোদয়ৰ বাবদ ৮,০০০ টকা। ফেব্ৰুৱাৰী মাহৰ ২০ তাৰিখে প্ৰত্যেকগৰাকী মহিলাৰ একাউণ্টত পোনপটীয়াকৈ সোমাব এই ৮,০০০ টকাটো। বহাগ বিহুৰ পূৰ্বে লাখ লাখ মহিলাক এনেদৰে এতিয়া বিশেষ উপহাৰ প্ৰদান কৰিবলৈ সক্ষম হৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ, কিয়নো উচ্ছেদৰ মাজতে এইবাৰ সৃষ্টি হৈছে উত্তেজনাময় পৰিস্থিতি। চিৰাজউদ্দিন আজমলৰ ব্যক্তিগত সহায়কে প্ৰদান কৰিছিল প্ৰথমতে বাধা আৰক্ষীক, আৰু তাৰ পাছতে সৃষ্টি হয় উত্তপ্ত পৰিস্থিতি। আৰু এই সন্দৰ্ভত সবিস্তাৰে সবিশেষ তথ্য চাওঁ আহক। পুনৰ জনাইছোঁ, হোজাইৰ দবকাত চলি থকা উচ্ছেদৰ মাজতে এইবাৰ সৃষ্টি হৈছে এক উত্তেজনা। বেদখলকাৰীয়ে ৰোৱা তামোল গছ কটাক লৈ সৃষ্টি হৈছে এইবাৰ এক উত্তপ্ত পৰিস্থিতি। চিৰাজউদ্দিন আজমলৰ ব্যক্তিগত সহায়কে প্ৰথমতে আৰক্ষীক দিছিলে হেনো বাধা। ব্যক্তিগত সহায়ক বিল্লাল উদ্দিনে প্ৰথমতে বাধা দিয়াক লৈ সৃষ্টি হয় এক হুলস্থুলীয়া পৰিৱেশৰ। অতিৰিক্ত আয়ুক্তক আগুৰি ধৰে ব্যক্তিগত সহায়ক বিল্লাল উদ্দিনে। নানা কথাৰে অতিৰিক্ত আয়ুক্তৰ ওপৰত ক্ষোভ উজাৰিছে বিল্লাল উদ্দিনে, আৰু তাৰ পাছতেই জিলায়ুক্তৰ ধমকত উচ্ছেদস্থলীৰ পৰা পলাবলৈ বাধ্য হয় বিধায়কজনৰ পিয়ে। পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ, কিয়নো ২৬ৰ নিৰ্বাচনলৈ মাজত মাত্ৰ যিহেতু কেইটামান মাহ বাকী। এনে সময়তে এইবাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছৰ বিৰুদ্ধে আনিছে এক ভয়ংকৰ অভিযোগ। মিয়া সমষ্টিৰ টিকটৰ নামত ৩ কোটিৰ পৰা ৪ কোটি টকা লৈছে হেনো কংগ্ৰেছে। এই অভিযোগ আমাৰ নহয়। ইতিমধ্যে এই অভিযোগ উত্থাপন কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰীগৰাকীয়ে এই সন্দৰ্ভত ইয়াৰ উপৰিও কি কৈছে সবিশেষ তথ্য চাওঁ আহক। পুনৰ জনাইছোঁ, মিয়া সমষ্টিৰ টিকটৰ নামত ৩ কোটি টকাৰ পৰা ৪ কোটি টকা লৈছে কংগ্ৰেছে। টিকট বিচৰা প্ৰাৰ্থীসকলৰ পৰা ৫০,০০০কৈ টকা লৈ আহিছে কংগ্ৰেছে। মিয়া দলে প্ৰতিদ্বন্দ্বিতা কৰা সমষ্টিৰ প্ৰাৰ্থীক সেই ধন আজিও ঘূৰাই নিদিলে কংগ্ৰেছ দলে। এক কথা ক'বলৈ গ'লে কংগ্ৰেছৰ গোটেই ব্যৱস্থাটো কেৱল টকাৰ ওপৰতে নিৰ্ভৰযোগ্য, কিন্তু বিজেপি দলত আবেদনৰ বাবেও এটকাও দিব নালাগে। মাচুলবিহীনভাৱে বিজেপিৰ হৈ প্ৰাৰ্থীসকলে খেলিব পাৰে নিৰ্বাচন। লগতে কংগ্ৰেছত এতিয়া টকাৰ খেল লাহে লাহে আৰম্ভ হৈ গৈছে। পুনৰ কংগ্ৰেছৰ বিৰুদ্ধে তীক্ষ্ণ বাক্যবান প্ৰদান কৰিছে এনেদৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ, কিয়নো পুৱাই এগৰাকী বিজেপিৰ বিধায়কে অভিনেতা শ্বাহৰুখ খানক জাতিৰ বিশ্বাসঘাতক আৰু দেশদ্ৰোহী আখ্যা দিয়া দেখিবলৈ পোৱা গৈছে। কোনগৰাকী বিজেপিৰ বিধায়কে এনেদৰে মন্তব্য কৰিছে বিতংভাৱে সবিশেষ তথ্য চাওঁ আহক। পুনৰ জনাইছোঁ, জাতিৰ বিশ্বাসঘাতক আৰু দেশদ্ৰোহী হৈ পৰিছে এতিয়া শ্বাহৰুখ খান। শ্বাহৰুখ খানক দেশদ্ৰোহী আখ্যা দিলে খুদ এইবাৰ এগৰাকী বিজেপিৰ নেতাই। ভাৰতত থকাৰ অধিকাৰ নাই শ্বাহৰুখ খানৰ। শ্বাহৰুখ খানক দেশৰ গাদ্দাৰ আখ্যা বিজেপিৰ নেতা সংগীত সোমৰ। বাংলাদেশত হিন্দুক হত্যা কৰাৰ সময়তে শ্বাহৰুখ খানে কিনিছিল হেনো বাংলাদেশী ক্ৰিকেটাৰ। IPLত KKRে মুস্তাফিজুৰ ৰহমানক ক্ৰয় কৰাক লৈ বিতৰ্কৰ সৃষ্টি হোৱাতে দেখিবলৈ পোৱা গৈছে। আৰু তাৰ পাছতে দৈৱকীনন্দন ঠাকুৰ আৰু ৰাম ভট্টাচাৰ্যই বিৰোধিতা কৰিছে এতিয়া এই সিদ্ধান্তক, আৰু তেওঁলোকে এতিয়া কৈছে যে শ্বাহৰুখ খান কোনো নায়ক নহয়। শ্বাহৰুখ খান হৈছে জাতিৰ বিশ্বাসঘাতক আৰু দেশদ্ৰোহী। শ্বাহৰুখ খানক এনেদৰে এতিয়া দেশদ্ৰোহী আখ্যা দিছে খুদ বিজেপিৰ নেতাই। নিউজ ডেস্ক ৰিপোৰ্ট, ZD নিউজ।